ডিব্ৰুগড়ৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজে সামাজিক কাৰ্যসূচীৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বিগত বৰ্ষৰ দৰে এই বছৰো কৃষিভিত্তিক উৎসৱৰ লগত সংগতি ৰাখি এক বিশেষ বঁটা প্ৰদান অনুষ্ঠান পথাৰ বিনন্দীয়া যোৱা ইংৰাজী ২৪ মে তাৰিখে আমোলাপট্টি নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ ৰূপত অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানতে তিনিগৰাকী প্ৰগতিশীল কৃষক ক্ৰমে শিৱসাগৰ বকতাৰ কিৰণ ফুকন, ডিব্ৰুগড়ৰ লেঙেৰী মৌজা নতুন ভৰালী গাঁৱৰ দীপ গগৈ আৰু মৰণোত্তৰভাৱে ডিব্ৰুগড়ৰ ৰাজগড়ৰ জয়দত্ত কোঁৱৰক পথাৰ সৌৰভ বঁটা ২০২৫ আৰু সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা দুগৰাকী বিশেষ ব্যক্তি ক্ৰমে বিশিষ্ট ছবি পৰিচালক যদুমণি দত্ত আৰু বিশিষ্ট শৰীৰ চৰ্চাবিদ ত্ৰিদীপ মানিক গগৈক শ্ৰুটিছ এচিভাৰ্ছ এৱাৰ্ড ২০২৫ বঁটাৰে সন্মানিত কৰা হয়। বিগত বছৰবোৰৰ দৰেই শ্ৰুতি শিল্পী সমাজৰ এই প্ৰয়াসক সাফল্যমণ্ডিত কৰিবলৈ আপোনালোকৰ বহুমূলীয়া উপস্থিতিয়ে আমাক প্ৰেৰণা যোগাইছে। আজি অনুষ্ঠানৰ আৰম্ভণিতে আমি মনত পেলাব খুজিছোঁ সেইসকল ব্যক্তিক, শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ সেইসকল ব্যক্তিক যিসকল আমাৰ মাজৰ পৰা অলপতে হেৰাই গৈছে। প্ৰথমেই আমি শ্ৰদ্ধাঞ্জলি জনাম পেহেলগামত কিছুদিন পূৰ্বে পাক সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা নিৰীহ ভাৰতীয়সকলৰ পবিত্ৰ আত্মাক আমি শ্ৰদ্ধাঞ্জলি জনাম। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ বীৰগতিপ্ৰাপ্ত হোৱা আমাৰ দেশৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি বিগত সময়ছোৱাত আমি কম দিনতেই বহু লোকক হেৰুৱাই আহিছোঁ। আজিৰ এই মুহূৰ্তত এই আপাহত তেওঁলোককো শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি ক'বলৈ পাই দুখ অনুভৱ কৰিছোঁ, আজিৰ অনুষ্ঠানৰ মধ্যমণি জয়দত্ত কোঁৱৰদেৱক আপোনালোকে দেখিছে। আপোনালোকৰ সন্মুখত আমি সাজু কৰি থৈছিলোঁ। তেখেতৰ উপস্থিতিয়ে আজি আমাক কিমান প্ৰেৰণা দিলেহেঁতেন, কিন্তু দুখৰ বিষয় অলপতে তেখেতেও আমাক এৰি গুচি গৈছে। আজিৰ অনুষ্ঠানৰ মধ্যমণি জয়দত্ত কোঁৱৰদেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি সোঁৱৰিছোঁ, আমি অলপতে কিছুদিনৰ ভিতৰত আমি যাক অকালতে হেৰুৱাইছোঁ। আমি নাম লৈছোঁ বিশিষ্ট গীটাৰবাদক নান্টু ঘোষদেৱৰ, নাম লৈছোঁ বিশিষ্ট তবলাবাদক প্ৰীতম গোস্বামীদেৱৰ, নাম লৈছোঁ শিল্পী ধৰ্ম দাসৰ। সিদিনা আমাক কন্দুৱাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱা এক অনন্য প্ৰতিভা মনোজ সেনগুপ্তা, যাক আমি অলপতে মঞ্চৰূপাই মঞ্চজ্যোতি উপাধিৰে আমি বিভূষিত কৰিছিলোঁ। আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। অসমৰ শ্ৰোতা দৰ্শকৰ মনৰ মাজত সাজ বহুৱাই যোৱা কেইগৰাকীমান আৰু শিল্পীৰ নাম লৈছোঁ। আমি নাম ল'ম অভিনেতা ফৈলৱ বসুমতাৰীদেৱৰ। আমি নাম ল'ম তাৰ কিছুদিন আগতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ। আমি নাম ল'ম অসমৰ এক দৰদী কণ্ঠ, যি কিছুদিন আগতে আমাৰ মাজৰ পৰা হেৰাই গৈছে, গায়ত্ৰী হাজৰিকা। হয়তো এই কম মুহূৰ্তত একে উশাহত আমি বহুতৰ নাম ল'ব পৰা নাই, তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। জ্ঞাতে অজ্ঞাতে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে অকালতে হেৰাই যোৱা সকলো শিল্পী, কলাকুশলী আৰু সুধীজনৰ পবিত্ৰ আত্মাৰ সদ্গতি কামনা কৰি আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম।
ধন্যবাদ। উক্ত বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সংগীত ৰত্ন প্ৰশান্ত বৰদলৈ, আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকা, ডক্টৰ পবিত্ৰ কুমাৰ পেগু, তৰুণ চন্দ্ৰ গগৈ, ঝৰ্ণা শইকীয়া, শৈলেন্দ্ৰ কুমাৰ দত্ত, যন্ত্ৰ উদ্ভাৱক সুৰেণ বৰুৱা, বিশিষ্ট সমাজকৰ্মী ভুৱন গোস্বামী, নীলম বৰুৱাৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমাৰ এই অনুষ্ঠানটো যোৱা 2 বছৰৰ পাতিছোঁ। যোৱা বছৰত আমি এই বঁটা প্ৰদান কৰিছিলোঁ। এই বছৰো আমি এই বঁটা দিবলৈ আমি মনস্থ কৰিছিলোঁ আৰু বহাগ মাহতে আমি আচলতে দিবলৈ আমি বিচাৰিছিলোঁ। কাৰণ আমাৰ যিটো বঁটা আমি দিছিলোঁ, এই বঁটাটো আচলতে কৃষিৰ লগত জড়িত। বহাগ যিহেতু এক কৃষিভিত্তিক উৎসৱ, এই বহাগৰ ৰং আনন্দৰ পাছতেই আমাৰ অসমীয়া কৃষক সমাজে কৃষি কৰ্মত নিয়োজিত হয়। গতিকে আমি কৃষকসকলক তেওঁলোকৰ কাম আৰম্ভ কৰাৰ আগতেই তেখেতসকলক আমি অলপমান এটা সম্বৰ্ধনা জনাব বিচাৰিছিলোঁ, যাতে তেওঁলোক আৰু উৎসাহিত হয়, তেখেতসকলে নিজৰ কৰ্মত নিয়োজিত হ'ব পাৰে। কিন্তু এই বছৰ আমাৰ কিছু অসুবিধা হ'ল, সকলোৰে জ্ঞাত। গতিকে আমি সময়মতে আমাৰ অনুষ্ঠানটো পাতিব নোৱাৰিলোঁ, অলপ কিছু পলম হৈছে। পথাৰ সৰহ বঁটা আজি আমি দিবলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে আজি যিগৰাকী প্ৰথম ব্যক্তিক আমি বঁটা প্ৰদান কৰিম, তেখেত ৰাজগড়ৰ প্ৰয়াত জয়দত্ত কোঁৱৰ। সিদিনালৈকে তেখেতৰ লগত আমি কথা পাতি আছিলোঁ। আমাৰ দূৰদৰ্শনৰ এটি বিশেষ অনুষ্ঠানত তেখেত আহিছিলে মাৰ্চ মাহত। আমি বহাগক লৈ এই অনুষ্ঠানটো কৰিছিলোঁ। তাৰপিছতে যোগাযোগ কৰিছিলোঁ তেখেতক আমি বঁটা দিবলৈ কাৰণে, কিন্তু তেখেত আহিম বুলি কৈছিলে। গোটেই কথাৰ মাজতে হঠাৎ এটা খবৰ পালোঁ, তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে, বিদায় লৈছে। খুব মৰ্মাহত হৈছোঁ। প্ৰথমে আমি সেইকাৰণে তেখেতক আজি আমাৰ এই বঁটা দিবলৈ আগবাঢ়িছোঁ। জয়দত্ত কোঁৱৰৰ বৰ জীয়ৰী এখেত জিমিমা কোঁৱৰ, তেখেত গুৱাহাটীৰ পৰা আহিছে দেউতাকৰ আজিৰ এই বঁটা গ্ৰহণ কৰিবলৈ কাৰণে। জয়দত্ত কোঁৱৰ এনে এগৰাকী ব্যক্তি আছিল, তেওঁৰ আৰ্থিক অৱস্থা এটা সময়ত সবল নাছিল। তেওঁ একান্ত নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি তেওঁ এটা পথ বাছি লৈছিল কৃষি খণ্ডৰ, আৰু সেই পথটো আছিল তেওঁ গোটেই বাৰীখনত মেডিচিনেল প্লেণ্টৰ খেতি কৰিছিল। তাত তেওঁ যিমানবোৰ ঔষধি গছ, বহুবোৰ ঔষধি গছৰ খেতি কৰি তেওঁ তাৰ পৰা অৰ্থ উপাৰ্জন কৰিছিল আৰু আমাৰ সমাজখনক এটা সুন্দৰ পথ দেখুৱাই গৈছিল। নবীন চামে এই পথটো নিশ্চয় গ্ৰহণ কৰিব পাৰে। আমাৰ উদ্যমী যুৱকসকল যদি আগবাঢ়ি আহে, এখন সুন্দৰ, বেছি মাটিও নালাগে। তেওঁ খুব বেছি মাটিত খেতি কৰা নাছিল, কিন্তু ঔষধি গছৰ খেতি কৰাৰ কাৰণে তেওঁৰ অৰ্থ উপাৰ্জনৰ পৰিমাণটো যথেষ্ট বেছি আছিল আৰু তেওঁ নিজৰ ঘৰখনক বৰ সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰিছিল। আৰু তেওঁৰ অৱস্থা, আৰ্থিক অৱস্থা আগতকৈ বহুত 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 বেছি শক্তিশালী হৈছিল। অৰ্থই যে মানুহৰ পথত হেঙাৰ হ'ব নোৱাৰে, এই কথাটো জয়দেৱ ডাঙৰীয়াই ভালদৰে দেখুৱাই গৈছে। তেখেতৰ যি কৰ্মৰাজি সঁচাকৈ শলাগনীয়। আশা ৰাখিছোঁ নতুন প্ৰজন্মই এই পথ বাছি লৈ যদি আগুৱাই যায়, অতি সহজে তেখেতলোকে অৰ্থৱান হ'ব পাৰিব। লগতে মানৱতাক জীয়াই ৰাখি তেখেতলোকে আগুৱাই গ'লেই হ'ল, আৰু তেখেতৰ আদৰ্শ মানি কাম কৰি গ'লে নিশ্চয় উপনীত হ'ব বুলি মোৰ ধাৰণা। ইয়াৰ পাছতেই
আমাৰ দ্বিতীয়গৰাকী ব্যক্তি আমি পথাৰ সৌৰভ বঁটা দিবলৈ আগবাঢ়িছোঁ। তেখেত বকতাৰ শিৱসাগৰ বকতাৰ কিৰণ ফুকনদেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰুতি শিল্পী সমাজে আয়োজন কৰা এই পবিত্ৰ ক্ষণৰ পবিত্ৰ মুহূৰ্তত আজি মই উপস্থিত থাকিবলৈ পাই বৰ আনন্দিত হ'লোঁ। মোৰ অতি শ্ৰদ্ধাৰ খেতিয়কসকললৈ মোৰ আন্তৰিক সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। শ্ৰুতি শিল্পী সমাজে যে প্ৰত্যেক বছৰে ইমান সুন্দৰ এটি অনুষ্ঠান পাতি আছে, সেয়েহে তেখেতসকলৰ সমূহ কৰ্মকৰ্তালৈ মই মোৰ আন্তৰিক হিয়া ভৰা শ্ৰদ্ধা সম্ভাষণ জনাইছোঁ। আশা কৰোঁ আগন্তুক দিনসমূহতো তেওঁলোকে যেন এনেধৰণেৰে এই অনুষ্ঠানসমূহ আগবঢ়াই নিব পাৰে, তাকে আশা কৰিছোঁ। ৰাইজেও আশীৰ্বাদ কৰক, তেওঁলোকে যেন এনেধৰণে সদায় আগবঢ়াই নিব পাৰে। শ্ৰুতি শিল্পী সমাজে যিখিনি কৰি আছে সকলোৱে গম পাইছেই, আৰু তেখেতসকলে প্ৰতি বছৰে অলপ ব্যতিক্ৰমী অনুষ্ঠান পৰিৱেশন কৰে। আৰু এই অনুষ্ঠান, আজিৰ এই অনুষ্ঠানটো এসপ্তাহ 10 দিনৰ আগতে আছিলে, কিন্তু বিশেষ কাৰণবশতঃ আজিৰ দিনলৈ পিছুৱাই দিবলগীয়া হয়। তথাপি আজি এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই অতি আমি আনন্দিত হৈছোঁ আৰু শ্ৰুতি শিল্পী সমাজলৈ শুভেচ্ছা জনাইছোঁ। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰক আৰু সমাজৰ এটা দায়িত্বপূৰ্ণ কামত আগবাঢ়ক, তাকে আমি অভিনন্দন জনাই মোৰ শুভেচ্ছা জনালোঁ। আমি আমন্ত্ৰণ কৰিছোঁ দীপ গগৈ, নতুন ভৰালিবাৰী লেঙেৰী মৌজাৰ দীপ গগৈক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আজি এনে এটি সুন্দৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সঁচাকৈ অতি আনন্দিত হৈছোঁ। আৰু বিশেষকৈ শ্ৰুতি শিল্পী সমাজে যি এটা আদৰ্শনীয় কাৰ্যসূচী লৈ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন গুণী ব্যক্তিসকলক বিভিন্ন সময়ত আমন্ত্ৰণ কৰি আনি যি ধৰণে বঁটা প্ৰদান কৰি সন্মানিত কৰিছে, সেয়া সঁচাকৈ আদৰণীয়। আৰু ডিব্ৰুগড়ৰ সমাজ জীৱনত শ্ৰুতি শিল্পী সমাজে ইতিমধ্যে যিবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, সেইবোৰে এটা নতুন এটা পৰিৱেশ দিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তিসকলক শ্ৰুতি শিল্পী সমাজে যিদৰে আদৰি আনি অকল ডিব্ৰুগড়ে নহয়, এক বিশাল এটা পৰিৱেশত তেখেতসকলে যি এটা জাগৰণ সৃষ্টি কৰিব বিচাৰে, তাৰ বাবে মই হিয়া ভৰা অভিনন্দন জনাইছোঁ। তেখেতসকলৰ এই প্ৰচেষ্টা অব্যাহত থাকক। শ্ৰুতি শিল্পী সমাজৰ যশকৃতি দূৰ দিগন্তলৈ বিয়পি যাওক, ইয়াকে কামনা কৰি মই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। আজি অনুষ্ঠানটোৱে সঁচাকৈ আমাৰ সকলোকে আৱেগিক কৰি থৈছে, কিয়নো যিসকল ব্যক্তিক আজি শ্ৰুতি শিল্পী সমাজে বঁটা প্ৰদান কৰিলে, তেখেতসকল আমাৰ সমাজৰ একোগৰাকী আদৰ্শনীয় ব্যক্তি। কৃষি আমাৰ অসমত অতীজৰ পৰা আমাৰ কৃষি ক্ষেত্ৰৰ লগত জড়িত, কিন্তু আজি নৱপ্ৰজন্মক যিটো তেখেতে আদৰ্শ দেখুৱাইছে, সেইটো সঁচাকৈ শলাগিবলগীয়া। আৰু আজি আমি ইয়াতে সঁচাকৈ আমি উপস্থিত থাকি ভাল পাইছোঁ বা গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ যিটো মুগা শিল্প, অতীজৰ পৰা যিটো আমাৰ অসমৰ চহকী মুগা শিল্প, আজি তেখেতো আজি ইয়াত উপস্থিত হয়, তেখেতৰ পৰা আমি দুআষাৰ শুনিবলৈ পাম নিশ্চয়। কেনেকৈ আমাৰ মুগাক বিশ্ব দৰবাৰলৈ লৈ যাব পাৰি, এই বিষয়েও হয়তো তেখেতে ভৱিষ্যতে চিন্তা কৰিব আৰু উঠি অহা চামকো তেওঁ অনুপ্ৰেৰণা দিব। মই ইমানখিনি কৈ পেলাই সামৰণি মাৰিছোঁ। ইয়াৰ পাছতেই আজিৰ আমাৰ আন এক উল্লেখযোগ্য আমাৰ বঁটা প্ৰদান অনুষ্ঠান, শ্ৰুতিছ এচিভাৰ্ছ এৱাৰ্ড। যিসকল ব্যক্তিয়ে নিজৰ কৰ্মক্ষেত্ৰত নিজৰ অৱদানেৰে এটা সাঁচ বহুৱাই থৈ গৈছে, তেনে একোজন বিশিষ্ট ব্যক্তিক আমি শ্ৰুতিছ এচিভাৰ্ছ এৱাৰ্ড দিবলৈ আমি মনস্থ কৰিছিলোঁ। আমি যোৱাটো বছৰতো দিছিলোঁ। এই বছৰ আমি প্ৰথমেই
ষ্টুডেণ্ট এচিভাৰ্ছ এৱাৰ্ড দিবলৈ আগবাঢ়িছোঁ ডিব্ৰুগড়ৰ এগৰাকী অতিকৈ চিনাকি নাম শৰীৰ চৰ্চাৰ ক্ষেত্ৰত এক ব্যাপ্তি নোহোৱা ইমান অৱদান তেখেতে আগবঢ়াইছে ডিব্ৰুগড় তথা উজনি অসমৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনলৈ তেখেত আন কোনো নহয় আমাৰ শ্ৰদ্ধাৰ এনেই তেখেতক ত্ৰিদীপ গগৈ কিন্তু আমি সকলোৱে জানো মানিক গগৈক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ কৰাৰ পিছত ডিব্ৰুগড় কানৈ ডনবস্কত পঢ়াৰ পৰা যেতিয়াই চিনি পাওঁ মানিকক স্কুলত কলেজত পঢ়াৰ পৰা তাৰপিছত মই বাহিৰতে থাকিলোঁ বহুদিন বাহিৰতে থাকি 2014 চনত ডিব্ৰুগড়লৈ ঘূৰি আহিছোঁ 2014 চনত যেতিয়া ঘূৰিলে মই তেতিয়া ঘৰ কৰিলোঁ মিলন নগৰত ৰাতিপুৱা উঠোঁ কেতিয়াবা ওলাওঁ কেতিয়াবা খোজকাঢ়িবলৈ যাওঁ ইফালে যাওঁ তেতিয়া মই অসমীয়া সংঘৰ সান্নিধ্যলৈ আহিলোঁ অসমীয়া সংঘৰ দুই এটা অনুষ্ঠানত মাতে বিশেষকৈ যেতিয়া মেডাম এফি পাতে তাতো লগ পাওঁ তাৰপিছত ৰাতিপুৱা যেতিয়া সদায় মানিকক দেখোঁ ৰাতিপুৱা এটা সময়তে খুটুং খাটাং কৰি থাকে এই আমাৰ অসমীয়া সংঘত ইমান চিনচিয়াৰলি অৱশ্যে মানিকে সেই তেতিয়াৰ পৰা এইটো কাম কৰি আছে এতিয়াও কৰি আছে সেই তাহানিতে মই কৰা এতিয়াও মানে এইখিনি কাম কৰি আছে ইমান চিনচিয়াৰলি কৰি আছে তেতিয়া এদিন গৈছিলোঁ মোৰ ল'ৰাটোক কেইদিনমান দিছিলোঁ সি কণ্টিনিউ নকৰিলে সি বাহিৰলৈ গুচি গ'ল তাত ভাৰ উত্তোলনত যিখিনি ল'ৰা ভাৰ উত্তোলন এইখিনি কথা হয়তো আপোনালোকে নাজানে ভাৰ উত্তোলনত মানিকে তৈয়াৰ কৰা ল'ৰা ৱৰ্ল্ড চেম্পিয়ন পৰ্যন্ত হৈছে আমাৰ ডিব্ৰুগড়ৰ মানুহে বহুতেই নাজানে আমি বহুতেই নাজানো কিন্তু মানিকে জানো মানিকে কোনো একো হেৰি নিবিচাৰে তেনেকুৱা ধৰণৰ স্বীকৃতি একো নিবিচাৰে কিন্তু শ্ৰুতিশিল্পী সমাজৰ এটা কুৱেষ্ট আমাৰ এটা ইচ্ছাটো কি একেবাৰে চিম্পুল আমি একদম ক্ষুদ্ৰ চিম্পুল এটা উদ্দেশ্যৰে এই অনুষ্ঠানটো আগবঢ়াই নি আছোঁ সেইটো হ'ল যিকোনো এজন ছাকচেছফুল ব্যক্তিক তেওঁক সমাজত চিনাকি কৰাই দি তেওঁৰ যিখিনি উদ্যম উৎসাহ চেষ্টা তেওঁ যিটো উন্নতিৰ যিটো জখলা সেই জখলাটো যাতে আমাৰ যুৱ সমাজৰ মাজত বিয়পি পৰে মানিকৰ নিচিনা আৰু 100জন মানিক আমাৰ সমাজত জিলিকি উঠক এতিয়া আমাৰ ষ্টুডেণ্ট এচিভাৰ্ছ এৱাৰ্ডৰ আমাৰ শিক্ষকগৰাকী আমাৰ দুগৰাকী ব্যক্তিক দিছিলোঁ এইবাৰ যিগৰাকী ব্যক্তিক আমি দিবলৈ লৈছোঁ তেখেতে সৰুৰ পৰাই অভিনয় জগতৰ লগত সৰুৰ পৰাই তেখেত জড়িত আৰু ময়ো তেখেতক খুব ডেকা কালৰ পৰাই লগ পোৱাৰ সৌভাগ্য ঘটিছিলে আমাৰ দূৰদৰ্শনৰ জৰিয়তে গতিকে সেইগৰাকী ব্যক্তিয়ে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে গৈ পেলাই তেখেতৰ যাত্ৰা যিটো যাত্ৰা আজি স্তৰত গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সেইগৰাকী ব্যক্তি জিলিকি উঠিছে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই তেখেতে আমাৰ অসমীয়া ছবিৰ মানদণ্ডৰ ওপৰ বহু উচ্চ স্তৰলৈ লৈ গৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ সন্মান অসমীয়াৰ কাৰণে সন্মান তেখেতে বুটলি আনিবলৈ সক্ষম হৈছে গতিকে আমিও এগৰাকী অসমীয়া হিচাপে খুবেই গৌৰৱ অনুভৱ কৰিছোঁ তেখেতৰ এইখিনি প্ৰাপ্তিত কাৰণ এইটো তেখেতৰ প্ৰাপ্তি আমাৰ অসমীয়া জাতিৰ প্ৰাপ্তি আমাৰ প্ৰাপ্তি অসম আৰু অসমীয়াৰ প্ৰাপ্তি গতিকে আমি গৌৰৱ কৰিছোঁ আৰু তেখেতক আমি ষ্টুডেণ্ট এচিভাৰ্ছ এৱাৰ্ড 2025 চনৰ দিবলৈ আমি মনস্থ কৰিছিলোঁ তেখেত সকলোৰে চিনাকি সকলোৰে পৰিচিত এগৰাকী সু অভিনেতা সু পৰিচালক আৰু প্ৰযোজক যদুমণি দত্ত দুলীয়াজানৰ তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ তিনিটা বিষয় আজি এই গোটেই অনুষ্ঠানটোত এটা হ'ল খেতি দ্বিতীয়টো হ'ল এচিভাৰ্ছ এৱাৰ্ড শৰীৰ তৃতীয়টো হ'ল সংগীত গতিকে এই তিনিওটা বিষয় ইটোৰ সৈতে সিটো ইমান নিৰবিচ্ছিন্নভাৱে বা পৰস্পৰে সম্পৰ্কিত সেইটো মই ভাবি মোৰ ভাল লাগিছে আৰু
এইটো যে ভাবি উলিয়াইছে চন্দনে, কিয়নো এই তিনিওটা বিষয় যদি চোৱা যায়, এই তিনিওটা বিষয় কিন্তু সৃষ্টিক লৈ, সৃষ্টিৰ সৈতে জড়িত। সংগীত, এইটো খেতি, সংগীত বা সংস্কৃতি দুয়োটাই যিদৰে এয়া সৃষ্টিৰ সৈতে জড়িত, কিন্তু কথাটো হৈছে কি, আমাৰ কথাতে কয় যে দেহা থাকিলেহে বেহা, আৰু গতিকে তাৰ লগতে দেহাৰ কথাটো আনি একেলগে এই তিনিওটা বিষয়ে একেলগ কৰি আজি আমাক এই সুন্দৰ অনুষ্ঠানটি আমাক আগবঢ়োৱাৰ বাবে মই বৰ নিজে শ্ৰুতিশিল্পী সমাজৰ চন্দন পাঠক, লগতে আন সভাপতি আৰু আন সকলো উদ্যোক্তাক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, আৰু পুনৰ উপস্থিত সকলো সুধীবৃন্দক মোৰ নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। শ্ৰুতিশিল্পী সমাজে প্ৰাৰম্ভণিৰ পৰা আজিলৈকে যিখিনি কল্যাণমূলক কাম কৰি আহিছে, উৎসাহমূলক, সেয়া কল্পনাতীত, তাক কৈ পেলাই শেষ কৰিব নোৱাৰি, বৰ্ণনাতীত সেয়া। আজি কিছু বছৰৰ আগতে চন্দন পাঠকে মোক এটা বিষয় লৈ কিবা লিখিব কৈছিল। সেই বিষয়টো আছিল ডিব্ৰুগড়ত হোৱা যিমানবোৰ চিনেমা আছে, জয়মতীৰ পৰা সিদিনা গানে কি আনেলৈকে, এই সকলোবোৰ বিস্তৃতভাৱে লিখিব লাগে। এইটো বৰ টান বিষয় আছিলে মোৰ কাৰণে, বিশেষকৈ জয়মতীৰ সেইখিনি আমি আৰু ধৰিব নোৱাৰোগৈ সিমানখিনি। তথাপি চেষ্টা কৰিলোঁ, বহুত কষ্ট কৰিলোঁ, 3 মাহ লাগিলে মোৰ এই গোটেইখিনি লিখি ফটোবোৰ সংগ্ৰহ কৰোঁতে। শেষত লিখি উলিয়ালোঁ, খুব ভাল পালে ৰাইজে, আৰু বহুত প্ৰান্তৰলৈ সেইটো বিয়পি পৰিল। সেইটো শেষত নিপন গোস্বামী হাতলৈকে বা দীনেশ দাস, এই হেৰি পুলক গগৈ ইত্যাদি আদিলৈকে সেইবোৰ গ'ল। খুব ভাল লাগিলে। এইটো নিপন গোস্বামী পুনেলৈকে পঠাই দিলে, এইখন বম্বেলৈকে পঠাই দিলে, যে গৱেষণাৰ এটা অধ্যয়ন হওক এই বিষয়টো, যে ডিব্ৰুগড়ত ইমান সমল আছে। সাধাৰণতে মানুহে ডক্টৰ বেজবৰুৱা আৰু বৃষ্টি হৈছিলে বুলিয়ে জানে ডিব্ৰুগড়ত, কিন্তু ইমানবোৰ যে চিনেমা আছে, তৰাবাৰীৰ পৰা সোণতৰাৰ পৰা আদি কৰি বৰুৱা ৰংঘাৰ পৰা আদি কৰি যথেষ্ট সেইখিনি কথা জনা নাছিলে। মই গোটেইবোৰ জনাই দি ৰাইজে সঁচাকৈ ভাল পালে, আৰু ইয়াৰ কাৰণে মই চন্দন পাঠকলৈও বহুত ধন্যবাদ দিলোঁ। আৰু আজিৰ এই সভাত এইখিনি মোক সুযোগ দিয়াৰ কাৰণে মই নথৈ আনন্দিত তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই এনেকুৱা বিশেষ একোৱে কৰা নাই যিটোৰ কাৰণে এই পুৰস্কাৰ মোক আপোনালোকে দিছে। চিধা চিধিকৈ যদি কথাটো ক'বলৈ যোৱা যায়, আমাৰ আদিম পুৰুষসকলে আমাক দি যোৱা জীৱন ধৰণৰ এটা আহিলা হৈছে কৃষি। মই তাকে কৰিছোঁ, কিন্তু অলপ বেলেগ ধৰণে অকণমান মনতে ভাৱ হৈ আছিলে সৰুৰ পৰা, যে এইটো আমাৰ মাটি, অসমৰ মাটি, ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকাৰ মাটি সাৰুৱা সাৰুৱা সাৰুৱা, বহুত সাৰুৱা, বহু উৰ্বৰা। পিছে আমাৰ ইয়াত ফল মূলৰ আপুনি যদি বজাৰত চাই, সাধাৰণতে 99% ফল মূলে বাহিৰৰ পৰা, তেনেহ'লে কিয় অহা? এটা প্ৰশ্ন আছিলে। সেই প্ৰশ্নটোৱে হৈছিলে যে কি, মেক্সিমাম ফলে আমাৰ ফল মূলৰ বজাৰত আমি কিয় দেখা পাওঁ? তাৰ উত্তৰ বিচাৰিয়ে মই এই অভাজনে আৰম্ভ কৰিছিলোঁ অলপমান আমাৰ এই অসমৰ মাটিত আৰু পৰিৱেশৰ লগত খাপ খোৱা কি কি কৰিব পৰা যায়। সেইকাৰণে আমি প্ৰায় এতিয়া 100ৰ ওপৰতো অধিক প্ৰজাতি আমি ট্ৰায়েল কৰি আছোঁ। আৰু কমাৰ্চিয়েলি যদি কোৱা যায়, আমাৰ ওচৰত বগৰী 4 বিধ আছে, প্ৰায় 5,000-6,000 মান, আৰু কল প্ৰায় 50,000 মান আছে, যিটো কল আমি অলৰেডি আমাৰ ইয়াত হৈয়ে থাকে। উত্তৰ প্ৰদেশত বা বিহাৰত ঘৰৰ প্ৰাংগণত পানী নিদিলে কলগছ শুকাই যাব। আমাৰ অসম তথা নৰ্থ ইষ্টৰ পাহাৰীয়া এৰিয়াৰ কথা নাই কোৱা, বহুত ওখৰ, সাধাৰণতে আমাৰ যিবিলাক সমতল জেগা আছে, ঠাই আছে, সেইখিনি কথা কৈছোঁ। কলগছ নিজে নিজে গছ হয়, কোনোবাই পুলি এটা কেতিয়াবা দুকুৰ খান্দি পিনি ৰুই থ'লে তেনেকৈ গছ হয়, আৰু তেনেকৈ ফল বছৰ বছৰ কাটিয়ে থাকে, না দৰৱ মাৰে, না ফাৰ্টিলাইজাৰ এপ্লাই কৰে, একোৱে নকৰে। তো আমাৰ ইয়াত হৈ থকাৰ ভিতৰত কমাৰ্চিয়েলি আমি কি কৰিব পাৰোঁ, বেছি সময় নলওঁ, মাত্ৰ 1 মিনিট। আমাৰ সাধাৰণতে আমি টকাৰ কথা ক'লে আমাৰ মনত মনোগ্ৰাহী হয় কথাবিলাক।
অকল মনোগ্ৰাহী হ'বৰ কাৰণেহে মই মাত্ৰ এইটো কথা ক'ব বিচাৰিছোঁ। আমনি লাগিলেও কথাটো কলত প্ৰায় আমি এইবছৰ 40-50 হাজাৰ কল আছে এইবছৰ প্ৰডাকশ্যনত। তাত আমি 1 পৰা 2 কোটি টকা চেল কৰিম। আৰু যোৱা বছৰ আমি উত্তৰ প্ৰদেশ, বিহাৰ আৰু ৱেষ্ট বেংগললৈকে কল পঠাবলৈ সক্ষম হৈছোঁ আৰু এইবছৰ আমি আৰু পঠিয়াম। ঠিক তেনেধৰণে বগৰীৰ জাত আছে, বগৰী 4বিধমান জাত আছে, য'ৰ পৰা আমাৰ 30-40 লাখ মান টকা আহিব। আৰু মধুৰি আছে, মধুৰি 4-5টা ভেৰাইটি আমি লগাইছোঁ, য'ত আপুনি সাধাৰণতে বজাৰত দেখিছেই ডাঙৰ ডাঙৰ মধুৰি দেখিছে। তো আমাৰ ইয়াত কিয় নহয়? হ'বনে নহয়? সাৰুৱা মাটি আমাৰ অসমৰ, অভিয়াছলি হ'ব। 2004 চনত মোক ৰাষ্ট্ৰীয় সন্মান দিলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে। তাৰপিছতে মোক দুপে আগবাঢ়ি যাবৰ কাৰণে মনোবল দিলে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক সহানুভূতি জনালে। আৰু আজিও এই চুটি শিল্পী পথাৰ বিননীয়া অনুষ্ঠানত মোক আজি ডিব্ৰুগড় শিৱসাগৰৰ পৰা বকতাত মোৰ ঘৰ মাতি আনি ইয়াত আজি মোক ৰাজহুৱাভাৱে সম্বৰ্ধনা দিলে। এইটোৱে মোক আৰু বহুত দূৰ আগুৱাই যাবৰ কাৰণে মোক দেহত শক্তি প্ৰদান কৰিলে। তাৰ কাৰণে উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ মই এতিয়া একো ক'ব নোৱাৰোঁ, কিন্তু পাপাৰ শেষৰ দুটামান শব্দ কওঁ। পাপাই যেতিয়া এৰি গৈছিলে আমাক, আমাৰ পাপা মানে পুখুৰী এখন আছে আমাৰ বহুত, পাপাই বহুত ভাল পায় তাত বহিবলৈ কাৰণে। দিন হওক কেতিয়াবা ৰাতিও গৈ বহি থাকেগৈ। তো সেইকাৰণে সেই সময়খিনিত কৈছিলোঁ মানে যায় নেকি কেনেবাকৈ পুখুৰীত লৈ যাওঁ আমি। পাপাই কৈছে আৰু নালাগে, নিব নোৱাৰিবি। তাৰপাছতো আমি চেষ্টা কৰিছিলোঁ লৈ যাওঁ বুলি, পাপা ভাল পাব মনত। কিন্তু সেই শেষৰ সময়ত পাপা অলপ দেৰি ৰৈ কৈছে, এইবিলাক নাযাওঁ, মই পুখুৰী নাচাওঁ, বাৰীও নাচাওঁ, এইবিলাক চব অসাৰ বুলি কৈ পিনে সেয়াই শেষ বাক্য আৰু পাপাৰ। আৰু ময়ো ইমানখিনি সময় নাপালোঁ পাপাৰ লগত, কাৰণ কি সৰুৰ পৰাই বাহিৰে বাহিৰে থকা আৰু বহুতখিনি কথা পাপাৰ পৰা জানিবও থাকি গ'ল। পাপাৰ এটা ইচ্ছা আছিলে যোনখিনি আমাৰ হেৰাই গৈছে, ফল মূল হওক, গছ গছনি, পাপাই মানে লাহে লাহেকৈ নিজৰ বাৰীত আমাৰ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছিলে। তো সেনেকৈ এতিয়া সেইখিনি আমি আকৌ চেষ্টা কৰিব বিচাৰিছোঁ, আগবঢ়াব বিচাৰিছোঁ। কিছুমান দৰৱ পাতি হওক, ফল মূলৰ হওক, যোনখিনি সংৰক্ষণ কৰিছে, কিছুমান আপোনালোকৰ পৰাও সহায় লাগিব। কাৰণ কি আমাৰ এতিয়া নিজৰ যোনখিনি ফল মূল আছে, আমি সেইখিনি বহুতখিনি হেৰায়ে পেলালোঁ। আজি মই খালি এটা কথা উপলব্ধি কৰিছোঁ যে এই বঁটাটি পাবৰ বাবে মই কিমান দূৰ যোগ্য মই নাজানো। কাৰণ তাৰ বাবে তেখেতসকলে যিটো মোক মৰম দিলে, আজি চুটি শিল্পী সমাজৰ সভাপতি, সম্পাদক, প্ৰমুখ্য, বিষয়ববীয়া আৰু সদস্যবৃন্দ মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে এনেদৰে তেখেতসকলৰ এই অনুষ্ঠানটো সৰ্বকালৰ বাবে কণ্টিনিউ হৈ থাকে যেন, লং লাইফৰ কাৰণে মই আশা কৰিছোঁ। আৰু মোৰ বিষয়ে জনাবলৈ মোৰ ক'বলৈ তেনেকুৱা একো নাই, কিন্তু মই এজন সাধাৰণ খেলুৱৈ আছিলোঁ। খেলি ভাল পাইছিলোঁ সৰুৰ পৰাই। মই ফুটবল খেলিছিলোঁ খোৱাঙৰ পৰা ডিব্ৰুগড় অহাৰ পিছত মই মিলনজ্যোতিৰ হৈ ক্ৰিকেট খেলিছিলোঁ, ফুটবল খেলিছিলোঁ। আজি মোৰ ভাল লাগে এটাই কথা, আজি এতিয়াও কিছুমান খেল এতিয়াও আছে, বৰ্ডলৈ ট্ৰফি হওক, বৰ্ডলৈ ট্ৰফিৰ নিচিনা খেলো মই খেলিবলৈ সৌভাগ্য হৈছিলে। ঠিক তেনেদৰে খেলৰ লগত মই জড়িত। এটা সময়ত গৈ মই ফুটবলৰ পৰা মই শৰীৰ চৰ্চাৰ প্ৰতি মোৰ মন গ'ল, স্বাস্থ্যটো মানে সুস্বাস্থ্য কৰি ৰাখিবলৈ আৰু এটা সুঠাম দেহা বনাবৰ কাৰণে মই আগবাঢ়িলোঁ। ঠিক ধৰণে মনে মনে ঘৰতটো এইবিলাক নিদিয়ে কৰিবলৈ, ঘৰতটো গুণ্ডাই কৰে বা এনেকৈ বুলি কয়, এইবিলাক মানে বেয়া ল'ৰাই কৰে। কিন্তু মই মনে মনে তেনেকৈ ফুটবলো খেলিছিলোঁ, কৰি এসময়ত গৈ মই শৰীৰ চৰ্চাটো মই কিতাপ পঢ়ি আগবাঢ়ি গ'লোঁ। পিছলৈ মই এটা কথা উপলব্ধি কৰিলোঁ, 1977 মই যেতিয়া মিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি পাইছিলোঁ বডি বিল্ডিঙত, আৰু সেই বছৰে মই গ'ল্ড মেডেলিষ্ট ইণ্টাৰ কলেজ ডিব্ৰুগড় ইউনিভাৰ্চিটি মই চেম্পিয়ন আছিলোঁ টেবুল টেনিছত। গতিকে তাৰ
মোক সুধিছিলে তুমি দুটা কেনেকৈ চলাই আছা মই ক'লোঁ মানুহে ইচ্ছা কৰিলে সকলো মই দুটাই অভ্যাস কৰোঁ মনৰ পৰা যেতিয়া জাগে সেই জগা কামটো যদি আমি নিয়াৰিকৈ সময়টোক দিব পাৰোঁ তেতিয়াহ'লে আমি সকলো কামেই কৰিব পাৰোঁ বুলি মই আশা কৰোঁ আৰু লগতে মই বিশেষ নকওঁ 79ত মই 1979ত অসমীয়া সংঘ এটা অনুষ্ঠান আমি কেইজনমান যুৱকে খেলুৱৈ গোটেইকেইজনে আছিলোঁ যুৱকে এটা চিন্তা কৰিলোঁ যে স্বাস্থ্যটোৱে এটা ফাউণ্ডেশ্যন যিকোনো খেল খেলিবলৈ হ'লে স্বাস্থ্যটো সুস্বাস্থ্য এটা হ'বই লাগিব কাৰণ আজি গোটেই পৰিৱেশটো এটা কৃষিময় হৈ পৰিল কৃষিময় হৈ জীপাল হৈ পৰিল গোটেই পৰিৱেশটো ইয়াত আচলতে মোৰ দৰে সাংস্কৃতিক ব্যক্তিৰ এতিয়া ক'ব লগা বিশেষ নাই কাৰণ চন্দন দাই আৰু গোটেই বিষয়ববীয়াসকলে আজি পৰিৱেশটো এটা বেলেগ মাত্ৰালৈ লৈ গুচি গ'ল তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰুতি এচিভাৰ্ছ বঁটাটোৰ বাবে নহয় এই যে কৃষকসকলক তেওঁলোকে বঁটা প্ৰদান কৰিছে সেইটো খুব ডাঙৰ কাম কৰিছে মোৰ দৃষ্টিত ডাঙৰ কাম কৰিছে কাৰণ অসমত খুব কম সংগঠন আছে যিয়ে এনেকুৱা বঁটা প্ৰদান কৰে তাৰ বাবে আপোনালোকে এজাউৰি হাত চাপৰি দিয়ক শ্ৰুতি শিল্পী সমাজক আৰু বাকী বিশেষ নকওঁ সাংস্কৃতিক কৰ্ম কৰি আছোঁ সৰুৰে পৰা কৰিছোঁ সাংস্কৃতিক ক্ষেত্ৰৰ অভিনয় ক্ষেত্ৰত প্ৰত্যেকটো মাধ্যমৰ লগতে মই জড়িত হৈ থাকোঁ আজিও জড়িত হৈ থাকোঁ আজিও ভাওনা কৰোঁ আজিও ৰাস কৰোঁ আজিও নাটক কৰোঁ আজিও চিনেমা কৰোঁ আজিও চিৰিয়েল কৰোঁ আশীৰ্বাদ কৰিব এনেকেই যেন মই গোটেই জীৱন আপোনালোকৰ আশীষ শিৰত লৈ কৰ্ম কৰি যাব পাৰোঁ ধন্যবাদ উক্ত অনুষ্ঠানতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ডিব্ৰুগড়ৰ ছাত্ৰী জিমি জিজ্ঞাসা বৰুৱাক শ্ৰুতি শিল্পী সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় মূল অনুষ্ঠানৰ শেষত এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী মীনাক্ষী গগৈ আৰু ডক্টৰ ৰূপলেখা বৰবৰুৱাৰ দ্বাৰা পৰিচালিত অনুষ্ঠানেৰে শুভাৰম্ভণি কৰা হয় ইয়াৰ পিছতে বৰবিহুৱা জিতেন দাসৰ পৰিচালনাৰে ডিবৰু চেমনীয়া বিহু হুঁচৰি দল আৰু ডিবৰু বিহু দলৰ বিহু প্ৰদৰ্শন প্ৰতিভাৱান শিল্পী অভিলাষা বৰুৱা বৃষ্টিমেঘা বৰপাত্ৰ গোহাঁই জিমি জিজ্ঞাসা বৰুৱা আৰু তন্ভী তনয়া বৰুৱাই গীত পৰিৱেশন কৰে এই অনুষ্ঠানত শ্ৰুতি শিল্পী সমাজৰ সমূহ বিষয়ববীয়াৰ লগতে ডিব্ৰুগড়ৰ বহু সংখ্যক লোক উপস্থিত থাকে
উজাগৰে ৰাতি চাইছে না তোলৈ মনত পৰে চেনা তোলৈ মনত পৰে চেনা তোলৈ মনত পৰে
ৰাতিয়ে ৰাতিটো হুঁচৰি গা এই জয় ৰাম বোলা এই জয় হৰি বোলা এই ভাল ভাল বোলে গৃহস্থৰ ভাল পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে চৰু দক্ষিণে গৰু গৃহস্থৰ কুশলৰ ঠে বোলা জয় হৰি বোলা